সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। পঞ্চায়ত নিৰ্বাচন সমাগত। সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া নিৰ্বাচনী বতাহ বলিব লাগিছে। যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ অন্তৰ্গত খঙিয়া জিলা পৰিষদত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় বিজয় সংকল্প সমাৱেশ। উক্ত অঞ্চলত পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰচাৰ হেতু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত হৈ বহুসংখ্যক সমৰ্থকক লগত লৈ সভাত ভাষণ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলায়। যিমান বজ্ৰকণ্ঠে ক'ব পাৰে আই অসমী মা ভাৰতীৰ জয় জয়কাৰ, মোৰ লগত একেলগে সকলোৱে ক'বলৈ চেষ্টা কৰিব, প্ৰয়াস কৰিব। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় আই অসম, জয় আই অসম। টিয়ক সমষ্টিৰ অন্তৰ্গত এই খঙিয়া জিলা পৰিষদৰ বিশেষভাৱে জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে আয়োজন কৰা এই বিশাল নিৰ্বাচনী সভাত মঞ্চত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ সন্মানীয় সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া। উল্লেখযোগ্য যে প্ৰায় 5 শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, হেমন্ত কলিতা, ৰাণা গোস্বামীকে মুখ্য কৰি বহুসংখ্যক বিজেপিৰ কৰ্মী উপস্থিত থাকি ভোটাৰসকলক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে। উল্লেখযোগ্য যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ সকলোৱে উপস্থিত ৰাইজৰ মাজত প্ৰচাৰ চলায়। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।